বিলাসীপাৰাৰ সাপতগ্ৰাম আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ টিপকাই নৈৰ বিভিন্ন প্ৰান্তত চলিছে অবৈধ শিল আৰু বালিৰ খনন কাৰ্য। লাখ লাখ টকাৰ চৰকাৰী ৰাজহ ফাঁকিৰে দিনে নিশাই অভাৰলোডেড ডাম্পাৰে কঢ়িয়াই ৰাখিছে শিল বালি। চৰকাৰী নীতি অনুসৰি যিমান ফুট গভীৰলৈকে খনন কৰিব লাগে মেচিনেৰে তাতোতকৈও অধিক খনন চলাইছে বালি মাফিয়াই। সকলো দেখিও চকুমুটা কুলিৰ ভাওজোৰা সাপতগ্ৰাম বন বিভাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দল সংগঠনে। ধুবুৰী জিলা বন বিভাগৰ অধীনস্থ সাপতগ্ৰাম বন বিভাগৰ আপোনাৰ শালটাৰী ভালুকমাৰী অঞ্চলত ব্যাপক ধৰণে ট্ৰাকৰ বা ডাম্পাৰৰ দৰাত্মকে কিন্তু মানুহক ব্যাপক ধৰণে অসুবিধাৰ সন্মুখীন কৰিছে। আৰু তাত আমি বিশেষ ধৰণে দেখিবলৈ পাইছোঁ যে যিসমূহ ট্ৰাক দিনে নিশাই ৰাস্তাৰে বালি পাথৰ কঢ়িয়াই আছে সেইসমূহ ট্ৰাকত কিন্তু কোনো ধৰণৰ কোনোবাৰ যদি চালান আছে আৰু কোনোবাৰ নাই, আৰু যিসকলৰ চালান আছে সেই চালান থকা ডাম্পাৰসমূহৰ কিন্তু যদি 10 CM চালান কৰিছে, চালান কৰি কিন্তু সেই 10 CMৰ পৰিৱৰ্তে 22 CMলৈকে কিন্তু বালু পাথৰ কঢ়িয়াবলৈ সক্ষম হৈছে। ৰেঞ্জাৰ সাহেবে ক'লে যে প্ৰকৃততে মহলটো লিগেল হিচাপত চলি আছে, চৰকাৰে ৰয়েলটি পাই আছে। তো সেই কথাৰ ওপৰতে বেছ কৰি মই এষাৰ কথা ক'ব খোজোঁ যে চৰকাৰে যদি প্ৰকৃততে ৰয়েলটি পাই আছে, চৰকাৰে দস্তুৰ মতে চালান পাতি চব দি দিছে বা DFO লেচিক সকলো বস্তু চমজাই দিছে। দিয়াৰ পিছতো আজিলৈকে ৰেণ্ডম যি ডাম্পাৰবোৰে গৈ আছে, ডাম্পাৰবোৰক আমি দেখা পাওঁ এখন চালান থকা গাড়ী 10 CMৰ ওপৰত ল'ব নোৱাৰে আৰু সেই গাড়ীখনত 24 CMলৈকে লৈ আছে। তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি ক'ত থাকে?